হাই ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে মই কি ভিডিঅ' বনাই আছোঁ আজি। অসমৰ কাৰণে গৌৰৱ, লগতে আমাৰ তামোলপুৰৰ কাৰণে গৌৰৱ আৰু বৰসপা গাঁওখনৰ কাৰণে গৌৰৱ। বিজয় দাস ভাইটিয়ে এখন সুন্দৰ গামোচা বনাইছে, গতিকে এয়া আপোনালোকক মই দেখাই আছোঁ। আৰু আমাৰ যিসকল স্বনামধন্য শিল্পী আছে তেখেতসকলৰ ফুলেৰেই তেখেতসকলক আঁকিছে। আৰু অসমৰ যি মঠ মন্দিৰ আছে, যি অসমৰ চিহ্ন আচলতে, ৰংঘৰ হওক কাৰেংঘৰ হওক চব আঁকিছে। আৰু লগতে আমাৰ কৃষ্টি বিহু এইবিলাক সকলোবোৰ আঁকি দিছে গামোচাখনত, এখন গামোচাত। আৰু আমাৰ মৰমৰ শিল্পীসকলক আঁকিছে, লগতে জাপি আছে। আৰু অসমৰ জাতীয় সংগীতটো তাত তেওঁ লিখিছে। গতিকে মই জীৱনত দেখা নাছিলোঁ, সম্ভৱ আপোনালোকেও জীৱনত এনেকুৱা কাৰ্য কেতিয়াও দেখা নাই। এখন গামোচাত ইমানখিনিয়ে বস্তু তেখেতে অংকন কৰিছে, গতিকে আমাৰ অসমৰ কাৰণে গৌৰৱ। ক'বলৈ গ'লে অনুভৱ বহুত ভালে লাগিছে, যেন কিবা এটা প্ৰাপ্তিৰ সফুৰা পাইছোঁ। মই জীৱনত কিবা এটা যেন কৰি থৈ যাব পাৰিলোঁ, সেইখিনিয়ে অনুভৱ কৰিছোঁ। যিহেতু আমি আমাৰ জাতিটোক সদায় জীয়াই ৰাখিব লাগিব। সেই জাতিটোৰ কাৰণে আমি যদি সদায় চিৰদিনৰ কাৰণে বেলেগৰ চকুত বা বেলেগৰ জাতি এটাৰ আগত যদি আমি মূৰ দাঙি যদি থিয় দিব লাগে, তেতিয়াহ'লে আমি আমাৰ জাতিটোক সদায় শ্ৰদ্ধা কৰিব লাগিব, ভক্তি কৰিব লাগিব, জাতিটোৰ কাৰণে সদায় কাম কৰি যাব লাগিব। সেইকাৰণে মই মোৰ সদায় জাতিক ভাল পাওঁ, কাৰণে মোৰ জাতিৰ লগত জড়িত মোৰ সাহিত্য, সংস্কৃতি, সভ্যতা, মোৰ মহান স্বনামধন্য ব্যক্তিবিলাকক ইয়াত ফুল তুলি উলিয়াইছোঁ। প্ৰথমতে মই জয় আই অসম লিখিছোঁ, এয়া আমাৰ জয়ধ্বনি। তাৰপিছত স্বাগতম আছে দুয়োফালে। কি মই যিহেতু যদি এই গামোচাখন যদি বেলেগ কোনোবাও দেখে, তেতিয়াহ'লে কি যে আমাৰ অসমখনত আহক, মই আপোনালোকক ৱেলকাম জনাইছোঁ, স্বাগতম জনাইছোঁ। তাৰপিছতে আছে আমাৰ স্বনামধন্য ব্যক্তি, যি মোৰ অনুপ্ৰেৰণা, যি মোৰ আদৰ্শ ব্যক্তি, এয়া হৈছে আমাৰ লক্ষ্মীনাথ বেজবৰুৱা। তাৰ তলতে আছে মোৰ একেবাৰে সুকবি, একদম বহুত প্ৰিয় সাহিত্যিক কবি হীৰেণ ভট্টাচাৰ্য, মামণি ৰয়ছম গোস্বামী, দীপালী বৰঠাকুৰ। তেখেতৰ গান শুনিয়ে মই এইখন গামোচা বোৱাইছোঁ। তাৰপিছত ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা, সকলোৰে গান শুনিছোঁ, শুনি এইখন কাম কৰিছোঁ। তাৰপিছত আমাৰ বিষ্ণুপ্ৰসাদ ৰাভা, তাৰপিছত জুবিন দাস, মোৰ মৰমৰ, একেবাৰে মৰমৰ, সেইকাৰণে তেওঁক সন্মুখত ৰাখিছোঁ। তাৰপিছত আমাৰ পাপন দা, আৰু এইখন মোৰ অসম, যিখনত মই এতিয়া ভৰি দি আছোঁ, আপোনালোকেও ভৰি দি আছে, যিখনৰ কাৰণে মই মৰিবলৈও আছোঁ। এইখন অসমৰ এটাই বিশেষত্ব আছে যে অসমৰ আমাৰ অসমীয়া ভাষাৰ যিটো আখৰ, এই আখৰেৰে এই অসমখন বনোৱা হৈছে। বিশেষত্ব এই যে ইয়াত অ-দন্তীয়া ম দিয়ে এই অসমখনক দেখুওৱা গৈছে। আৰু দুয়োফালে মোৰ যিহেতু আমাৰ বিহুৰ প্ৰতীক, আমি বিহুৰে জড়িত মানুহ, সেইকাৰণে ইয়াত কিছুমান বিহুৰ প্ৰতীক আছে, ঢোল, পেঁপা, কপৌ, জাপি, থাপনা, এইবিলাক। অসম সংগীতটো কেতিয়া? অসম সংগীতটো প্ৰায় 3 বছৰ আগত। এই সৃষ্টিৰ দ্বাৰা মই এই বিচাৰোঁ যে আমাৰ অসমীয়া জাতি সদায় চিৰস্মৰণীয় হওক। স্মৰণীয় কি, সদায় আমাৰ জাতিটো জীয়াই থাকক, আমাৰ ভাষা সংস্কৃতি সদায় মৰমিল হৈ থাকক, আমাৰ ভাষা সদায় বিশ্বজগতত চিনাকি হওক। গতিকে আপোনালোকে আমাৰ ভিডিঅ'টো দেখিলে, আমাৰ বিজয় ভাইটিয়ে অসমীয়া জাতিটোক এখন গামোচাত ধুনীয়া কৰি অংকন কৰা বুলিয়ে ক'ব লাগিব। স্বনামধন্য শিল্পীসকলক গামোচাখনত অংকন কৰিছে। আমাৰ যি মঠ মন্দিৰ, সাংস্কৃতিক বিহু, এইবিলাক চব অংকন কৰিছে। গতিকে মই ভাবোঁ এই গামোচাখন মিউজিয়ামত সংৰক্ষণ কৰা যাওক। গতিকে বাই বাই, জয় আই অসম।